ৰামক লক্ষ্মণৰ মন ৰামক স্থিৰ কৰি ল'লে। স্থিৰ কৰি লোৱাৰ কাৰণে যিবোৰ উৰ্মিয়ে, যি 6টা উৰ্মিয়ে আমাক সৰ্বক্ষণতে পীড়িত কৰি থাকে, এই 6টা উৰ্মিৰ সমষ্টি হৈছে উৰ্মিলা। গতিকে লক্ষ্মণে যেতিয়া তেওঁৰ মন স্থিৰ কৰি ল'লে ক'ত? ৰামক। গতিকে উৰ্মিলাক এৰি থৈ যাবলৈ সক্ষম হ'ল। আমিও যদি আমাৰ এই 6টা উৰ্মিৰ পৰা আমি মুক্ত হ'ব খোজো, তেতিয়াহ'লে হৃদয়ত এই নাম বস্তুক আমি ধাৰণ কৰি ল'ব লাগিব। নাম বস্তু যেতিয়া আমি হৃদয়ত ধাৰণ কৰিম, তেতিয়া এই 6টা উৰ্মিৰ পৰা পৰিত্ৰাণ পাব পাৰিম। গতিকে এই যজ্ঞটো, এই সৎকৰ্মটো শ্ৰীৰামচন্দ্ৰই কৰি দেখুৱালে পিতৃ মাতৃৰ যজ্ঞৰ জৰিয়তে। তাৰ পাছতে লক্ষ্মণে কৰি দেখুৱালে। ভৰতে আপোনালোকে দেখিলে ৰজা হৈ তেওঁ কেনেধৰণে কৰ্ম সম্পাদন কৰিলে, এজন দাসৰ দৰে। মই চমুকে এই কথাকেইটা অৱতাৰণা কৰিছো। এয়া হৈছে ত্ৰেতা যুগৰ যজ্ঞ। দাপৰত পূজা কোনে দেখুৱালে? স্বয়ং দৈৱকীনন্দন কৃষ্ণই আহি কৰি দেখুৱালে পূজা। পূৰ্বৰ পৰা প্ৰচলিত ইন্দ্ৰ পূজাক বাৰণ কৰিলে। পূৰ্বৰ পৰা প্ৰচলিত ইন্দ্ৰ পূজা নকৰিবৰ কাৰণে ক'লে, কৰিবলৈ গ'লে গোবৰ্ধন পূজা। হয়নে বাৰু? এতিয়া এই গোবৰ্ধন পূজা, ইন্দ্ৰ পূজা কি, গোবৰ্ধন পূজা কি? আজিকালি মোবাইলৰ যুগ, SMS-ৰ যুগ। আমি আগতে দেউতালৈ চিঠি লিখিছিলো, পূজনীয় দেউতা, পূজনীয়া আই। এতিয়া দেউতাক বাৰু ধৰা এখনত বহুৱাই লৈ আমি আঁঠু লৈ ফুল ছটিয়াই ধূপ বন্তি জ্বলাই পূজা কৰো নেকি? মানে পূজনীয় দেউতা বুলি কৈছো, দেখোন পূজনীয়া আই বুলি কৈছো। অৰ্থাৎ দেউতাই মোক প্ৰতিপালন কৰি ডাঙৰ কৰিছে, মোৰ কৰ্তব্য দেউতাক প্ৰতিপালন কৰা। তেতিয়াহ'লে পূজা মানে প্ৰতিপালন। কোনে কৰি দেখুৱালে? দৈৱকীনন্দন কৃষ্ণই কৰি দেখুৱালে। কি ৰূপত আহি কৰি দেখুৱালে? মানুহ ৰূপত আহি কৰি দেখুৱালে। কাৰণ তেওঁ উপজি শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰিছিল, কিন্তু তেওঁ ধৰাধামলৈ আহি তেওঁৰ কৰ্ম সম্পাদন কৰিবৰ কাৰণে কিন্তু তেওঁ শংখ চক্ৰ গদা পদ্ম ঢাকি দুই ভুজ মানুহৰ দৰে তেওঁ আচৰণ কৰি মনুষ্য লীলাই গোটেইখিনি সম্পাদন কৰিছে। হয় নে? এতিয়া চব মানুহ ৰূপে মানুহে কি কৰা উচিত এইখিনি দেখুৱাবৰ কাৰণে দৈৱকীনন্দন কৃষ্ণই অৱতাৰ লয়। অৱতাৰ লৈ তেওঁ প্ৰথমে দেখুৱালে কি? মাকো কৈছে ৰাসৰ কথা ক'লে। দৈৱকীনন্দন কৃষ্ণ কংসৰ কাৰাগাৰত জন্ম হ'ল। জন্ম হৈ পুতনাক বধ কৰিলে। পুতনা হৈছে অজ্ঞানতাৰ প্ৰতীক, আন্ধাৰৰ প্ৰতীক। কৃষ্ণময় ভাৱনাটো হৃদয়ত ধাৰণ কৰাৰ লগে লগে আমাৰ মনৰ অজ্ঞানতাবোৰ নিবাৰণ হ'ব, দূৰ হ'ব। সেইকাৰণে সেই কৃষ্ণময় ভাৱনাটো অহৰ্নিশে হৃদয়ত ধাৰণ কৰিবৰ কাৰণে সেই কৃষ্ণৰে বাংময় মূৰ্তি মহাভাগৱত আসনত প্ৰতিষ্ঠা কৰি লোৱা হৈছে। তেওঁৰ বাক্যময় মূৰ্তি, বাংময় মূৰ্তি। এতিয়া সেইকাৰণে এই বাংময় বা বাক্যময় মূৰ্তিৰ আগত লিটাৰে লিটাৰে তেল জ্বলাই, ঢালি বন্তি জ্বলাই আঁঠু চাল ছিগি যোৱাকৈ আঁঠু লৈ থাকিলে কেৱল নহ'ব। তেওঁৰ বাংময় বাক্যখিনি আমি
এয়া আজি উলিয়াই আনিছে উলিয়াই আনি তাক মঠিব লাগিব কথিব লাগিব মঠিব লাগিব কথন মথন কৰি তাৰ তত্ত্বটো উদ্ঘাটন কৰিব লাগিব উদ্ঘাটন কৰি আমি তাক ধাৰণ কৰিব লাগিব তেতিয়াহে তাৰ ফল পাবলৈ সক্ষম হম সেইকাৰণে সেই দৈৱকী নন্দন কৃষ্ণই উপজিয়ে অজ্ঞানতা প্ৰতি পুতনাক নিষেধ কৰি দেখাইছে আমিও আমাৰ হৃদয়ত কৃষ্ণময় ভাৱনা জাগ্ৰত কৰিব লাগিব জাগ্ৰত হলেহে তেতিয়াহে আমাৰ কি অজ্ঞানতাবোৰ নাশ হ'ব সেইকাৰণে দৈৱকী নন্দন কৃষ্ণৰ বা অৱতাৰৰ কাৰণটো কি অৱতাৰৰ কাৰণটো কি তাৰ জ্ঞানৰ অৰ্থে পৰিচিত জ্ঞান জ্ঞানেই হৈছে গুৰু জ্ঞান মানে গুৰু গুৰু যে তিনি প্ৰকাৰৰ গুৰুৰ কথা এই দশম স্কন্ধৰে মাজ ভাগত সুন্দৰকৈ বিপ্ৰ দামোদৰৰ উপাখ্যানত জৰিয়তে দৈৱকী নন্দন কৃষ্ণই নিজেই কৈ থৈ দিছে আদি গুৰু পিতৃ মাতৃ পাছে শিক্ষা গুৰু পৰম গুৰু পৰমাৰ্থিক জ্ঞানদাতা গুৰুজন এতিয়া সাধু সমস্ত পিতৃ মাতৃ আদি গুৰু এতিয়া এইখন অসমতে চুকে কোণে বৃদ্ধাশ্ৰম যদি পিতৃ মাতৃ গুৰু স্থানত থাকে সেই গুৰুক নিয়াকৈ বৃদ্ধাশ্ৰমত হয় না তাৰ মানে কোনে থৈছেগে পুত্ৰই থৈছেগে যে পিতৃয়ে কিবা এটা দুখ কৰিলে সেইকাৰণে পিতৃক নি পেলাই তাত থবলগীয়া হ'ল পিতৃয়ে কি দুখ কৰিলে আমি পিতৃসকলে কি দুখ কৰো যিখন মহাভাগৱত আজি পাঠ হৈছে এই ভাগৱতে আমাক জ্ঞান দিছে যে পৰমাৰ্থিক জ্ঞান কোনে দিব পিতৃ মাতৃয়ে দিব প্ৰথম স্কন্ধৰ ভাগৱতত কি দেখাইছে আমাক চাবদেই শ্ৰীনাৰায়ণে ব্ৰহ্মাক দিছে হয় না শ্ৰীনাৰায়ণ কোন ব্ৰহ্মাৰ পিতৃ ব্ৰহ্মাই কাক দিছে নাৰদক দ্বিতীয় স্কন্ধলৈ কোনে দিছে অতি সুন্দৰকে দেখুৱাই দিছে ঋষভে 100 পুত্ৰক ব্ৰহ্মবৰ্তলৈ লৈ গৈছে কি জ্ঞান দিবৰ কাৰণে সংসাৰ কৰণৰ উপায় দিবৰ কাৰণে জ্ঞান দিবৰ কাৰণে তেতিয়াহ'লে পৰমাৰ্থিক জ্ঞান দান কৰাৰ দায়িত্বটো কাৰ পিতৃ ভাগৱতীয় পৰম্পৰা বিষয় সম্বন্ধীয় জ্ঞান দিবৰ কাৰণে পিতৃয়ে কি কৰিছে বিদ্যালয়লৈ নিজৰ সন্তানক পঠাইছে বিষয় সম্বন্ধীয় জ্ঞান সেই বিষয়সমূহত অধ্যয়ন কৰি পুত্ৰবোৰ স্পেচিয়েলিষ্ট বিশেষজ্ঞ হৈছে কোনোবাজন বোলে ডাক্তৰ কোনোবাজন ইঞ্জিনিয়াৰ কোনোবাজন IAS অফিচাৰ এই বিশেষ বিশেষ জ্ঞান লৈ বিশেষজ্ঞ তেওঁ কিন্তু আজিৰ প্ৰেক্ষাপটত আপোনালোকে দেখিব সেইসকলেহে বেছিকে নিজৰ পিতৃ মাতৃক নি পেলাই বৃদ্ধাশ্ৰমত ৰাখে আমাৰ সাধাৰণ চহা গাঁৱলীয়া লোকে নাই ৰখা তাৰমানে আমি কি বুজিলো পিতৃ মাতৃয়ে এটা দায়িত্ব পালন কৰিলে কোনটো সেই বিশেষজ্ঞ হ'বৰ কাৰণে বিশেষ জ্ঞান দিয়াৰ দায়িত্বটো পালন কৰিলে কি ক'লে যা তহঁতৰ এতিয়া সময় হোৱা নাই নামঘৰলৈ আহিব আমি ভকতবোৰ লগ লাগিছে আমি কথা পাতিম তহঁতে আঁতৰ কিতাপ পঢ়ক বুজিছেনে বা কৃষ্ণ গতিকে হয় আমি প্ৰত্যেকজন পিতৃ মাতৃয়ে এই পৰমাৰ্থিক জ্ঞানৰ তাত্ত্বিকতা পৰমাৰ্থিক জ্ঞানখিনি আমি উপলব্ধি কৰিব নোৱাৰিব পাৰোঁ কিন্তু পিতৃ মাতৃয়ে যেনেকৈ সতি সন্ততিক বিশেষ জ্ঞান ল'বৰ কাৰণে বিদ্যালয়লৈ পঠাইছে পিতৃ মাতৃৰ কৰ্তব্য এনেকৈ ভকত মাতি মহন্তজনক মাতি আনি মহন্তৰ জৰিয়তে নিজে নোৱাৰা কথাখিনি পুত্ৰক শুনোৱাব লাগিব আমি এই কথাখিনি এইকাৰণে ক'বলগীয়া হৈছে আৰু
কাৰণ আমি এতিয়া আমাৰ যিটো প্ৰেক্ষাপট আজিৰ যিটো প্ৰেক্ষাপট এই প্ৰেক্ষাপটটো আমি দেখি আচৰিত হৈ পৰিছোঁ তাৰমানে এতিয়া চাবচোন সাধুমস্ত আমাৰ গোটেই সমাজবোৰত কি হৈছে কিবা অনুষ্ঠান এটা পাতিলে নিয়মৰ কাৰণে আইগৰাকীক পঠাই দিয়ে গোটেই অনুষ্ঠানবোৰ আইসকলে হয়নে বাৰু চাব আৰু আমি বৃদ্ধ কেইজন আহোঁ সতী সন্ততিবোৰ কিন্তু নাই প্ৰায় নেদেখা আজিও আমি খুব কম দেখিছোঁ হয়নে বাৰু গতিকে এই পৰিৱেশটোৰ আমি অকল আমি বৃদ্ধসকলে বা আইসকলে লাগিব মই নালাগে বুলি নাই কোৱা এতিয়াও নাই কোৱা যে বৃদ্ধসকলে আহিব নালাগে আইসকলে আহিব নালাগে নেভাবিব মই কথা কেতিয়াও কোৱা নাই আমি সমান্তৰালভাৱে সমসাময়িকভাৱে আমি সেই নৱপ্ৰজন্মকো আমি আনিবলৈ পাৰিব লাগিব কিন্তু নৱপ্ৰজন্ম এতিয়া নাহে কিয় নাহে চাব দেই আমি ইয়ালৈ অহা লোকসকলক আমি কি বুলি কয় ধাৰ্মিক লোক বুলি কয় এইটো ধৰ্মানুষ্ঠান কিন্তু ধৰ্ম বুলি ক'লে আজি নৱপ্ৰজন্মই ওচৰ চাপিব নোখোজা হৈছে কিয় জানেনে কাৰণ ধৰ্মই সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰিছে কৈছেনে ধৰ্মই সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰিছে সেইকাৰণে ধৰ্মৰ কাষ চাপিব নোখোজা হ'ল এতিয়া ধৰ্মৰ সংজ্ঞাটো বদলি হৈছে কেৱল মাত্ৰ চাৰি সেইকাৰণে কোনোবা এজনে গাই দিলে 3 বছৰ ল'লে জানা ভকত নহয় বুলি কৈ দিলে গাইছে দিহানম গাইছে হয়নে বাৰু গাবলৈ বাধ্য হৈছে কাৰণ ইয়াত গুৰু আসনৰ সন্মুখত মই দুৰাচাৰ কেৱল তোমাৰ বুলি কৈ ওলাই গৈ বাহিৰত তই দুৰাচাৰ বুলি ক'বলৈ আমি উঠাব নকৰোঁ মোৰ সময় পাপী লোক বুলি কৈ ইয়াত আঁঠুলৈ সেৱা কৰাৰ পাছত টুটকৈ পাপী নাই বুলি বাহিৰত ক'বলৈ উঠাব নকৰোঁ হয়নে বাৰু এতিয়া চক সেইকাৰণে ধৰ্মৰ যিটো সংজ্ঞা এই সংজ্ঞাটো আমাক মহাভাগৱতৰ প্ৰথম স্কন্ধত কলি বিগ্ৰহত দেখুৱাই দিব এইবোৰ বিশ্লেষণ আমি কৰিব লাগিব কাহিনী আমি লৈ যাব লাগিব কাহিনীৰ লগত সমান্তৰালকে তাৰ অন্তৰ্গত যিটো পাৰমাৰ্থিক তত্ত্বখিনি আমি লৈ যাব লাগিব আমাক বিদ্যালয়তো শিকাইছে প্ৰসংগ সংগতি দৰকাৰী ব্যাখ্যা কৰা প্ৰসংগটো পৰা আঁতৰি যাব নালাগিব প্ৰসংগৰ লগত সংগতি ৰাখি আমি ব্যাখ্যা কৰিব লাগিব এতিয়া চব সেই ধৰ্ম যি ধৰ্মই শান্তি দিয়ে যি ধৰ্মই আনন্দ দিয়ে সেই ধৰ্মৰ বিষয়ে ভাগৱতত উল্লেখ আছে কিন্তু আমি ভাগৱতৰ কাষ নাচাপে আজি প্ৰজন্ম কাৰণ ধৰ্তাসকলৰ যিবোৰ আচাৰ আচৰণ সেই আচাৰ আচৰণবোৰত তেওঁলোক বিতুষ্ট হয় ধৰ্ম ধাৰণৰ বস্তুহে এতিয়া বাপৰ কথাখিনিলৈ আমি আগবাঢ়িম বাপে যিখিনি কথা কৈছে দাপৰত পূজা পূজা বুলি কওঁতে আমি ক'লো পূজা শব্দৰ অৰ্থ হৈছে প্ৰতিপালন গোবৰ্ধন পূজা কৰিবলৈ গ'লে গোবৰ্ধন পূজা কৰিলে কি হ'ব নন্দৰতে সুধিলে যে গোবৰ্ধনৰ ঘাঁহ গজিব আমাৰ গাইবোৰে খাব গাখীৰ বেছিকৈ পাম গোবৰ্ধনক পূজা দিলে তাত কাঠ বাঁহবোৰ বৃদ্ধি হ'ব আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ তাৰ পৰা পাম ইন্দ্ৰ পূজা বন্ধ কৰিলে কিয় ইন্দ্ৰ পূজা দিলা নাই ইন্দ্ৰ কোন ইন্দ্ৰ অমৰাৱতীৰ স্বৰ্গৰ ৰজা স্বৰ্গত ইন্দ্ৰই অসংখ্য ভোগী থাকে ইমান ভোগত মতলীয়া হৈ থাকোঁতেও তেওঁৰ মন অশান্ত কেতিয়া তেওঁৰ অমৰাৱতীখন কোনে কাঢ়ি লয় তাৰ কাৰণে তেওঁ অশান্তি মৈত্ৰত যদি কোনোবা এজনে
ধ্যানমগ্ন হ'ল সেই ধ্যানমগ্ন হোৱাৰ লগে লগে ইন্দ্ৰৰ টোপনি নাইকিয়া হয় মৈত্যলৈ কামদেৱ মদন অপেশ্বৰাবৰ্গক পঠাই দিয়ে মৈত্য ধ্যানমগ্ন যোগীজনৰ ধ্যান ভংগ কৰিবৰ কাৰণে ধ্যানমগ্ন যোগীজনে যদি তপস্যা সফল হয় তেতিয়া অমৰাৱতীখন কাঢ়ি ল'ব এই ভয় এই শংকাত তেওঁ কি কৰে তেওঁ মৈত্য ধ্যানমগ্ন যোগীজনৰ ধ্যান ভংগ কৰিবৰ কাৰণে মদন কামদেৱ অপেশ্বৰাবৰ্গক পঠাই দিয়ে ক'ত পাইছ হয়নে দেখি এই মানসিকতাটোৱে আমাৰ চাৰিওফালে বিৰাজমান হৈ আছে ৰাজনীতি সমাজনীতি সকলোতে এইটো মানসিকতা নিজৰ আসনখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে যিমান যেনেকুৱা উচ্চাসনত নাথাকক লাগে সেই উচ্চাসনখন কোনোবাই কাঢ়ি ল'ব বুলি মনৰ ভাৱনাই তেওঁৰ প্ৰজন্মই যদি কোনোবাই অধ্যাৱসায় কৰিছে তেওঁক উত্তৰ প্ৰজন্মই যদি কোনোবাই কিবা সাফল্যতা লাভ কৰিবৰ কাৰণে আগবাঢ়ি গৈছে সেইজনক অংগসূত কৰিবৰ কাৰণে ৰজা ঘৰে প্ৰজা ঘৰে হয়নে এই মানসিকতাটো হয়নে বাৰু এই মানসিকতাটোক আমি পূজা দিব নালাগিব প্ৰতিপাল কৰিব নালাগিব সেইটো এই পূজাটো বন্ধ কৰি গৈছে ইন্দ্ৰ পূজা সেই দেৱতাৰ সেই মানসিকতাটো মই আজি এই আসনখনত আছো ভাগৱত আসনখনত আছো কালিলৈ যদি কোনোবা এজন মোতকৈ ভাল দেখা কৰা ওলাই মই আসনখন নষ্ট হ'ব নেকি এই অশান্তিটো যদি কোনোবাই কৰি আছে কৃষ্ণ এই মানসিকতাটো পূজা দিব নালাগিব পূজা দিব লাগিব কাক গোবৰ্ধন গু মানে বেদ বেদক বৰ্ধন কৰিব লাগিব বেদক বৰ্ধন কৰিছিলে কোনে ব্ৰহ্মাই কি পালে বেদত অন্তৰ্নিহিত থকা কেৱল নাৰায়ণক পালে আমাৰ বিজ্ঞানে চবলে বিজ্ঞান এইবিলাকত বিজ্ঞান আছে আমি উত্তৰে প্ৰজন্মক এই কথা লিখাব লাগিব এতিয়া গোবৰ্ধনটো পাহাৰটো প্ৰতিপালন কৰাৰ ফলত কি পাইছে তাত সেইখিনি প্ৰেক্ষাপট সেইখিনি সময়ত ঘাঁহ গায়ে খাব গাখীৰ বেছি দিব কাঠ বাঁহেৰে আমি ঘৰটো নিৰ্মাণ কৰিম এতিয়া আমাৰ আধুনিক যিমানবোৰ সঁজুলি মানুহৰ জীৱন ধাৰণ কৰিবৰ কাৰণে এইবোৰ ক'ত পাইছো প্ৰকৃতিৰ পৰা পোৱা সম্পদ নহয়নে মিনাৰেলছ যিমানবোৰ আছে খনিজ সম্পদবোৰ সকলোবোৰ আমি প্ৰকৃতিৰ পৰা পোৱা নাই আজি সুন্দৰকে ইটাৰে টাইলছে ঘৰটো বনাইছে ক'ৰ পৰা পাইছো এইবোৰ তাৰমানে এইবোৰক আমি প্ৰতিপালন কৰিব লাগিব কেনেকৈ প্ৰতিপালন কৰিব লাগিব মহাপুৰুষে কৰিলে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু এদমানি এতিয়া বিজ্ঞানে বেদ বিশ্লেষণ কৰি নাৰায়ণে পালে ব্ৰহ্মাই পালে নাৰায়ণৰ পালে আমাৰ গুৰুজনে অৱধি বিচাৰি বেদ বিচাৰি কি পালে হৰিনাম পালে হয়নে বাৰু এতিয়া পিয়ৰ বিজ্ঞানে মেটেল পদাৰ্থটো এনালাইসিস কৰি কি পাইছে পদাৰ্থটোক এনালাইসিস কৰি মেটেলক এনালাইসিস কৰিবলৈ মেটালৰ মাজত কি আছে অণু পৰমাণু ইলেক্ট্ৰন প্ৰটন নিউট্ৰন হিট পৰ্চন কৰা গৈ হেকান্তৰত পালে ব্লেক পাৰ্টিকলছ অৰ্থাৎ কৃষ্ণ কণা আধাৰটো কি মেটেলৰ আধাৰটো কি কৃষ্ণ কণা বেদৰ আধাৰটো কি বিত্ত নাৰায়ণ কৃষ্ণ এনালাইসিস তাহলে জ্ঞান বৰ্ধন মই এটা শব্দ আনিছো টপ কিনো টপ কৰি পালে কৈছে নে ইয়াত অনুভৱ কিনো টপ কৰি পালে টপ তাহলে টপ শব্দটোৰ তাৎপৰ্য চাওক প্ৰথম স্কন্ধে ভাগৱতৰ কলি নিগ্ৰহ পৰীক্ষিতে
দিগ্বিজয় কৰি ঘূৰি আহি কুৰুক্ষেত্ৰত এটা দৃশ্য দেখিলে দৃশ্যটো কি এটা খাৰ গৰুক এটা চন্দালে টঙনিয়াই ইতিমধ্যে তিনিটা ভৰি ভাঙিলে চতুৰ্থটো ভৰি টঙনিয়াই আছে কাষতে গাই এজনীয়ে কান্দি আছে খাৰ গৰুটো হৈছে ধৰ্ম গাইজনী হৈছে পৃথিৱী চন্দালটো হৈছে কলি কলিয়ে তিনিটা ভৰি ভাঙিলে এই তিনিটা ভৰি কি এটা তপ এটা শৌচ এটা হৈছে দয়া ভাঙিবলৈ চেষ্টা কৰি থকা ভৰিটো কি সত্য তপ শৌচ দয়া আৰু সত্য এই ধৰ্ম এই চাৰিটা ভৰিৰ ওপৰত প্ৰতিষ্ঠিত সেইকাৰণে আমাৰ গুৰু আসন সদায় চাৰি খুৰাযুক্ত হ'ব লাগে গুৰু আসন সদায় চাৰি খুৰাযুক্ত হ'ব লাগে মই আজি যিখন গৃহস্থিত আছিলো তাতো দেখি আহিছো এটা কথা কি চন্দ্ৰতাপখন চালক গজাল মাৰি ৱালত গজাল মাৰি লগাই থৈছে থব নালাগে চাৰি খুৰাযুক্ত হ'ব লাগে চাৰিটা খুঁটিৰ ওপৰত চন্দ্ৰতাপখন থাকিব লাগে ইয়াত ধুনীয়াকে দেখিছো দেই তপ শৌচ দয়া আৰু সত্য এতিয়া কলি নিগ্ৰহ যেতিয়া কৰিলে তাৰ পাছত পৰীক্ষিতে প্ৰথমটো ভৰি যোৰা লগাইছে কোনটো তপ চাবি তৃতীয় স্কন্ধ ভাগৱতত প্ৰজাপতি ব্ৰহ্মাই প্ৰজাপতি কৰ্তব্যক আদেশ দিলে প্ৰজা সৃষ্টি কৰিবলৈ কাৰণে ব্ৰহ্মাই কৰ্তব্যক প্ৰজা সৃষ্টি কৰিবৰ কাৰণে আদেশ কৰিলে কৰ্তব্যই পোনে পোনে গৈ সৰস্বতী নদীৰ পাৰলৈ তাত গৈ 10,000 বছৰ তেওঁ তপস্যা কৰিলে তপস্যাত তুষ্ট হৈ ভগৱন্তে দেখা দিলে ভগৱন্তৰ অস্ত্ৰে তাত বিন্দু সৰোবৰ নিৰ্মাণ হ'ল তৃতীয় স্কন্ধ ভাগৱতত ধুনীয়াকে পাব তাৰ পাছতেই ভগৱন্তই তেওঁক ক'লে যে পৰহিলৈ চাৰম্ভু মনৰ সতৰো পাই তেওঁলোকৰ দুহিতা দেৱাহুতিক লৈ আহিব তেওঁৰ লগতে তুমি বিবাহ কৰিবা এতিয়া আমি বহু সময়ত আমাৰ কি হয় কপিল দেৱাহুতিৰ আখ্যান পাঠ কৰিবৰ কাৰণে আহ্বান জনায় নিৰ্দিষ্ট কৰি দিয়ে কপিল প্ৰভুৱে দেৱাহুতিৰ আগত কোৱা ভক্তি যুগৰ কথাখিনি ক'ব লাগে চাব দেই তত্ত্বটো চাব তপস কৰিবলৈ গ'ল তপস্যা কৰিবলৈ গ'ল কৰ্তব্যৰখি তাৰ পৰা যদি আমি বিশ্লেষণ নকৰো তেতিয়া তাৰ প্ৰকৃত তাৎপৰ্যটো উপলব্ধি কৰিবলৈ আমাৰ সক্ষম নহওঁ কাৰণ বিৰাট কোহলীয়ে কালি নে পৰহি দুটা অভিলেখ সৃষ্টি কৰিলে আমি আজি হাত চাপিব লাগে ক'লে নাই বিৰাট কোহলীয়ে এটা নিৰ্দিষ্ট পৰিক্ৰমাৰ মাজেদি আহি সম্ভৱ হৈছে কঠোৰ সাধনাৰ ফলত সম্ভৱ হৈছে আমি এটি সুসন্তান লাভ কৰিবলৈ মানৱ কৰিলে নহ'ব কঠোৰ সাধনা কৰিব লাগিব এটা দেখুৱাইছে কেনেকৈ টপ কৰিব লাগিব প্ৰথম ক'ত সৰস্বতী নদীৰ পাৰত কোনে কৰিছে কৰ্তব্যই কৰিছে তাৰমানে কি কেতিয়ালৈকে কৰিছে 10,000 বছৰ কৰিছে 10টা ইন্দ্ৰিয় সংযম কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় জ্ঞানৰ প্ৰয়োজনীয়তা আছে সেই জ্ঞানখিনি অন্বেষণ কৰিব লাগিব 10টা ইন্দ্ৰিয় যেতিয়ালৈকে সংযমিত নহয় তেতিয়ালৈকে এটা আমি সৎ পুত্ৰ সৎ বীৰ্য উৎপন্ন কৰিবলৈ আমি সক্ষম নহওঁ শুদ্ধ যদি বীৰ্য নহয় আইতাকে গালি পাৰি কি লাভ আছে হয় না
পিতৃৰ বীৰ্য যদি শুদ্ধ নহয় আইগৰাকী গালি পাৰি কিবা লাভ হ'ব নেকি? সংযমটো পিছত কৰে পঞ্চম মাষ্টৰ কৈ দিয়ক এইখিনি আপোনালোকে পাব। মই চমুকে কৈ গৈছোঁ এইখিনি অবা মই এটা কথা সদায় কওঁ আপোনালোকে চাব বাপৰ ধন পাপৰ ধন দুইটাই একেই। বাপেকে ঘটি থৈ দিয়া এইখিনি ধন পুতেকে খৰচ কৰিবলৈ কোনো কুঠাব নকৰে কেইটাতে শেষ হৈ যায়। আৰু এনেই পাপযুক্তভাৱে আহৰণ কৰা ধনটো অৰ্থ নাই। নিজে উপাৰ্জন কৰকচোন বুজিলে বহুত জ্ঞানটো নিজে অন্বেষণ কৰিব লাগিব। আমি এটা কোটাই মাত্ৰ পইণ্ট দেখুৱাই থৈ দিছোঁ এইখিনি নিজে অধ্যয়ন কৰক পাব। তাৰমানে পালে এইটো সহজ পাব। আমাৰ এই শৰীৰটো বাপে ক'বলৈ কৈছে কাৰণে কৈছোঁ। আমাৰ এটা সময় আছিল কি হৈছিল বাৰু যা বিয়াখন পাতিব লাগে আৰু হকী এটা গোটা গৈ পেলাই গোসাঁই ঘৰ খৰম লাগে হয়নে? শৰণেহে নিজ ভকতিৰ বীজ প্ৰেমানন্দ তাৰ ফল। শৰণ ক'ত লওঁ? শৰণ ল'ব লাগিব ঈশ্বৰ। আমি ক'ত শৰণ লওঁ? ভাগৱত ৰূপী ভগৱন্ত জ্ঞানৰ ওপৰত। সেইটো শৰণৰ কথা লিখিছে তপ জ্ঞান অন্বেষণ। চাব এতিয়া যেতিয়া তপ জ্ঞান অন্বেষণ কৰিলো জ্ঞানখিনি আহৰণ কৰাৰ পাছত কি জ্ঞান? ভক্তি জ্ঞান। কি জ্ঞান? পাৰমাৰ্থিক জ্ঞান। চাব ইংৰাজী তিনিটা শব্দ আছে এটা ৰিচুৱেলছ এটা ৰিলিজিয়ন আৰু এটা হৈছে স্পেচিয়েলিজিম। আজিৰ যুৱচামে কোনটো ৰিলিজিয়ন বুলি কয় কোনটো স্পেচিয়েলিজিম বুলি কয় কোনটো ৰিচুৱেলছ বুলি কয় তাকেই নজনা চব একাকাৰ হৈছে। ৰিচুৱেলছ মানে ৰীতি নীতি। আমাৰ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজা নিজা ৰীতি নীতি আছে নাই বাৰু? সকলোৱে নিজা নিজা ৰীতি নীতি আছে। প্ৰত্যেকখন গাঁৱৰ নিজা নিজা ৰীতি নীতি আছে। কিন্তু আমাৰ গুৰুজনে সকলো ৰীতি নীতিবোৰ যিখিনি জীৱন ধাৰণ কাৰণ মৰ্যাদাৰে মানুহ এজন জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয় সেই ৰীতি নীতিখিনি লৈছিলে। অপ্ৰয়োজনীয় ৰীতি নীতিখিনি কুসংস্কাৰ বুলি এৰি দিছিল। কিন্তু এতিয়া আমাৰ কি হৈছে আমি আকৌ উভতনি যাত্ৰা কৰিছো। শিপা বিচাৰি পুৰণা ৰীতি নীতিবোৰলৈ আমি দৌৰ মাৰিছো। সেইকাৰণে আমাৰ মাজত সংঘাত। সেই ৰীতি নীতিবোৰকে আমি যেন ধৰ্ম এই বুলি মানি লৈছো। আমাৰ ধৰ্ম আমি ক'ত বিচাৰ কৰো? যেতিয়া মানুহ এজন মৰিলে চোতাললৈ উলিয়াই অনাৰ পাছত শটো কোনবাকে থম কেনেকে থম শটো নি পেলাই কি কৰিম? সেইকাৰণে ভাগৱত কৈছে কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুলধৰ্ম পূৰ্বপুৰুষ শাস্ত্ৰৰ। কোনেও সঠিককে ক'ব নোৱাৰে শটো এইভাগে ঘূৰোৱা নে এইভাগে ঘূৰোৱা তাতেই বেমাৰটো লাগে। ধৰ্ম তাতে আমি বিচাৰ কৰো। বাকী সময়খিনিত কিন্তু ধৰ্ম ধোঁৱা চাঙ হয় নহয়? আৰু সেইটোকে কৈছে কোনো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ। তেতিয়াহ'লে আমি কি কৰিব লাগিব? শাস্ত্ৰ বিচাৰ কৰি চাব লাগিব। শাস্ত্ৰ যদি বিচাৰ কৰি নাচাওঁ তে শাস্ত্ৰ বিচাৰ নকৰা মন্দমতি বুলি আখ্যা দিছে। সেইকাৰণে এতিয়া তপ মানে শাস্ত্ৰ বিচাৰ। শাস্ত্ৰ বিচাৰ কৰিব লাগিব। জ্ঞান অন্বেষণ কৰিব লাগিব। জ্ঞান পালো শাস্ত্ৰ গুৰু হলে শিষ্যক কিবা শুদ্ধ উপদেশ দিব। শিষ্য হবে নামানিলে তাৰ আমি কি কৰিব? শাস্ত্ৰই জ্ঞান দি আছে, ভাগৱত ব্যাখ্যা হৈ আছে। যদি পালন নকৰে শুনোতাই ধাৰণ নকৰে হয় নে? শাস্ত্ৰৰ গাত দুখ দিলে হ'ব নেকি? গুৰুসকলৰ গাত দুখ দিলে হ'ব নেকি? নহ'ব। হয়নে বাৰু? এতিয়া চব সেইকাৰণে কোৱা হৈছে এইবোৰ সকলো অনুভৱৰ বস্তু। জ্ঞান বিজ্ঞান তৰং ৰহস্য গুৰু দেৱ নাম ভকত জ্ঞান শাস্ত্ৰই গুৰুৱে জ্ঞান দিব।
মই কোনোদিন মিঠা খাই পোৱা নাই মিঠা কেনেকুৱা বুলি সুধোতে এজনে ক'লে মিঠা গুড়ৰ দৰে গুড় মিঠা গুড় যদি মই চেলেকি নাচাওঁ মই মিঠাটো অনুভৱ কৰিব পাৰিম নেকি গুড়টো চেলেকিব লাগিব চেলেকাটো হৈছে বিজ্ঞান শাস্ত্ৰই দিয়া জ্ঞানখিনি আমি আচৰণ কৰিব লাগিব আমি ধাৰণ কৰিব লাগিব এইটো বিজ্ঞানাগাৰ এই শৰীৰটো বিজ্ঞানাগাৰ আমি আচৰণ কৰা এই বহুটা এই 14টা ইন্দ্ৰিয়ৰ যুক্ত 24টা তত্ত্বযুক্ত এই শৰীৰটো আমাৰ বিজ্ঞানাগাৰ ইয়াত আমি প্ৰয়োগ কৰিব লাগিব পৰিভাষা মিঠা কেনেকুৱা গুড়ৰ দৰে খালেহে বুজি পাম প্ৰয়োগ কৰিলে মিঠাটো বুজি পালে অ মিঠা এনেকুৱা অনুভৱ মিঠাটো অনুভৱে ভক্তি কৰি কি লাভ হৈছে সেইটো ভক্তি কৰাজনে অনুভৱ কৰিব নকৰাজনে অনুভৱ কৰিব নোৱাৰে এই অনুভৱটো তদংগ অনুভৱটো হৈছে তদংগ অনুভৱ কৰিলো মিঠা তিতা কিয় খাই থাকে মিঠা খাই থাকিল এইটো হৈছে ৰহস্য সেইকাৰণে ৰহস্য যাতে যিটো লোক সততে কীৰ্তন কৰে জ্ঞান বিজ্ঞান প্ৰধান ৰহস্য এতিয়া টপ তাৰমানে সেই জ্ঞানটো যেতিয়া মোৰ আহিলে আধ্যাত্মিক জ্ঞানটো পালো যেতিয়া মই প্ৰয়োগ কৰিম তেতিয়া কি হ'ব মনলৈ সুচিতা আহিব পবিত্ৰতা আহিব শৌচ দুটা ভাগৱতে কয় এটা শৰীৰৰ এটা মনৰ শৰীৰৰ সুচিতাটো কিহেৰে তাই কয় মাটি পানী ললে নাশ হয় মনৰ শৌচতাটোৰ নাম ললে সেইটো কৈ দিয়ক হয় নে বাৰু এতিয়া শৰীৰৰ সুচিতাটো বিজ্ঞানে কৈছে শৰীৰত অসুখ মানে অসুখ ডিজিজ বেমাৰ শৰীৰত আমাৰ বেমাৰ থাকে শৰীৰ অপবিত্ৰ মানে শৰীৰ অসুখ মানে শৰীৰটো অসুখীয়া কিয় অসুখ হয় বিজ্ঞানী কৈছে সুষম আহাৰ নোখোৱাৰ কাৰণে বিজ্ঞানী কৈছে নিয়মীয়া পৰিশ্ৰম নকৰাৰ কাৰণে বিজ্ঞানী কৈছে নিয়মীয়া নিদ্ৰা পালন নকৰাৰ কাৰণে এই তিনিটাই মূল কাৰণ শাক্তিক সুষম আহাৰ নিয়মীয়া নিদ্ৰা নিয়মীয়া পৰিশ্ৰম এই একেটা কথাকে আমাৰ শাস্ত্ৰই কৈছে কি কৈছে আমি শাক্তিক আহাৰ খাব লাগিব এতিয়া আমি কি খাইছো গুটকা চুন চাদা তামোলে পানে গুৱা হয় গুড়াখনত আগবঢ়াও চুন চাদা লগ লাগিলে হয় হুৰা সেইকেইটা কিন্তু আমি লগ লগাই লৈছো গুৱা আমি দুখাই আগবঢ়াও খাব লাগে লগ লগাই লৈছো কিন্তু গুৱাত সোৱাদ নাপাওঁ চুন আৰু চাদা খুৰা এতিয়া কথাটো হৈছে যে সেইকাৰণে আমাৰ শাক্তিক আহাৰটো কি শাস্ত্ৰৰ অনুবৰ্তী শাক্তিক আহাৰ হৈছে হিংসা বৰ্জিত দুৰ্নীতি মুক্ত ঈশ্বৰত অৰ্পিত হিংসা বৰ্জিত হিংসাৰে আমি আহাৰ সংগ্ৰহ কৰিলে কেতিয়াও সি শাক্তিক আহাৰ হ'ব নোৱাৰে এতিয়া আমি হিংসাৰে আহাৰ সংগ্ৰহ কৰিছো নেকি বিশ্লেষণ কৰো নিশ্চয় বুজি পাইছে মই কি ক'ব খুজিছো বহলে ক'ব নকলেও হ'ব নিশ্চয় হিংসা প্ৰবৃত্তিৰে আমি আহাৰ সংগ্ৰহ কৰিব নালাগিব দুৰ্নীতিৰে আমি আহাৰ সংগ্ৰহ কৰিব নালাগিব মহাভাগত দুৰ্যোধনৰো ভীষ্মৰো দুৰ্যোধনে দুৰ্নীতিৰে আহৰণ কৰা আহাৰ খোৱাৰ কাৰণে সময়ত সৎ বাক্য বুলিবলৈ নোৱাৰিলে গতিকে ঈশ্বৰৰ অৰ্পিত মানে ঈশ্বৰৰ কেনেকৈ অৰ্পণা কৰিম আজি আমি আনুষ্ঠানিকভাৱে অৰ্পণা কৰিছো শৰাই 4 মুঠি চাউল দিছো 4 মুঠি প্ৰসাদ দিছো 4টা বস্তু আগবঢ়াইছো মানে এইবোৰ সংকল্প মাত্ৰ অৰ্পণ কিহেৰে কৰিছো বাক্যৰে তাৰমানে
শাস্ত্ৰ অনুবৰ্তী হ'ব লাগিব অৰ্পণা তাৰমানে শাস্ত্ৰই যেনেকৈ কৰিবলৈ কৈছে তেনেকৈ কৰিব লাগিব শাস্ত্ৰই যেনেকৈ আহৰণ কৰিবলৈ কৈছে তেনেকৈ আহৰণ কৰিব লাগিব শাস্ত্ৰই যেনেকৈ প্ৰস্তুত কৰিবলৈ কৈছে তেনেকৈ প্ৰস্তুত কৰিব লাগিব অৰ্থাৎ শাস্ত্ৰত কোন আছে ভগৱন্ত আছে ভগৱন্তই আমাক শাসন কৰিবৰ কাৰণে অনুশাসন কৰিবৰ কাৰণে শাস্ত্ৰ নিৰ্মাণ কৰিছে অনুশাসিত হ'বৰ কাৰণে গতিকে সেয়া ভগৱন্তৰ অৰ্পিত সেয়াহে ভগৱন্তৰ অৰ্পিত অৰ্থাৎ শাস্ত্ৰই আমাক গুটকা মদ খাবলৈ কোৱা নাই কিন্তু এতিয়া কি হৈছে চব আমাৰ বজাৰত ইমানেই লোভনীয়ভাৱে গোটেইবোৰ সজাই থৈছে আমাৰ ডেকা ল'ৰা জুইচৰীবোৰ সেইফালে পাৰ হৈ যাওঁতে আৰু চিঞৰি থাকে ট্ৰেইনত যাবই নোৱাৰি হয়নে বাৰু চিঞৰি থাকে নাখাওঁ বুলি ক'লেও খাবলৈ বাধ্য হয় আৰু আমাৰ কি কৈছে শাস্ত্ৰই কৈছে আমাৰ স্বভাৱবোৰ কেনেকুৱা স্বভাৱতে লম্পট বিষয় অনুৰাগ বুজি পাইছে নে হলো আমাৰ চৰিত্ৰটো লম্পট চৰিত্ৰ এতিয়া অকণমান পালেই আমি সেইফালে ঢাপলি মেলো গতিকে সেইবোৰ সজাই থৈ দিছে সেইবোৰৰ প্ৰতি আকৰ্ষিত হৈ সৰুৰে পৰা নাখাবলগীয়াবোৰ খাইছো নাযাবলগীয়ালৈ গৈছো নকৰিবলগীয়াবোৰ কৰিছো আমাক কৈছে কি নাখাবলগীয়াবোৰ খাব নালাগিব শাস্ত্ৰই যি খাবলৈ কৈছে তাক খাব লাগিব শাস্ত্ৰই যলৈ যাবলৈ কৈছে তালৈ যাব লাগিব শাস্ত্ৰই যলৈ নাযাবলৈ কৈছে তালৈ নাযাব লাগিব শাস্ত্ৰ কোন শাস্ত্ৰত স্বয়ং ভগৱান আছে ভগৱানৰ বাংমূৰ্তি ভাগৱতে যি কৈছে সেইমতে চলিব লাগিব সেইমতে যদি চলে তেতিয়া কাৰো অসুখ নহয় গুৰুবাণী আমি পালন কৰিব লাগিব তেতিয়া আমাৰ গালৈ অসুখ নাহে এতিয়া মনৰ পবিত্ৰতাটো মনৰ সুচিতাটো লাভ হয় নাম ল'লে হয়নে এতিয়া মনৰ সুচিতা মনটোতো কিহে অপবিত্ৰ কৰি দিয়ে মনটো অপবিত্ৰ কৰি কামনা বাসনা কাম ক্ৰোধ লোভ মোহ দম্ভ দৃশ্য অহংকাৰ ঈৰ্ষা অসূয়া তিৰস্কাৰ হঠতা ব্যভিচাৰ এইবোৰে আমাৰ মনটো লেতেৰা কৰি দিয়ে মহন্তৰ সংগলে আজি নামাচাৰ্যই গাইছে কৃষ্ণৰ চৰণে হবে যিমতে ভকতি শুনা সাৱধানতা কষ্টিত কৰিব বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মহন্তৰ সংগ লৈবা প্ৰথমত গুৰু মানে শুশ্ৰূষা কৰি আলমত মহন্ত গুৰু উপাধিৰে মহন্ত কথা নাই কোৱা মহন্তৰ বিশ্লেষণ কৈছে কৃষ্ণ পৰমাত্ম সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিত নকৰিবলৈ কৃষ্ণ পদ সেৱা হুকমনে কৰে সৰ্বক্ষণে ইহাকেহে মহন্ত বুলিয়ে জানা নিশ্চয় নিজৰ মহন্ত উপাধিৰে মহন্তৰ কথা নাই কোৱা গুণ বিশিষ্ট মহন্তৰ কাষ চাপিব লাগিব তেতিয়া সেইসকলৰ জৰিয়তে কৃষ্ণৰ নাম ল'ব লাগিব কৃষ্ণৰ নাম কোনটো কৃষ্ণৰ নাম ঈশ্বৰৰ নিজা নাম আছে জানো ঈশ্বৰৰ নিজা নাম একো নাই ঈশ্বৰৰ যিমানবোৰ নাম আছে সকলোবোৰ তেওঁৰ গুণ নাম সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কি কৰে তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই গুণত নিৰ্গুণ মানে গুণ নোহোৱাটো বুজা নাই গুণৰ সীমা নোহোৱাটো বুজাইছে অসংখ্য গুণৰ আকৰ তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই নিৰ্গুণ হৈ দিব সি গুণ গায় তেতিয়া আমি কি গাওঁ প্ৰভুৰ গুণ নাম গাওঁ তাৰমানে কি এতিয়া প্ৰভুৰ গুণ নাম গাওঁতে গুণ নাম গোৱাৰ লগে কি হৈ যায় তেওঁৰ নিৰ্গুণলৈ ৰূপান্তৰ হয় বকৰামি পৰি আছে লোহাৰ মামৰে খাই আছে নামটো ক'ত থাকে হয় হয় যাম এতিয়া বকৰামি পৰি আছে এডোখৰ লোহা এডোখৰ বকৰামি পৰি আছে মামৰে খাই আছে সেই মামৰে খোৱা লোহাডোখৰ আমাক চিনাক্ত হ'ব লাগিব নহয় হয় হয় ৰ'ব আৰু এইটোকে কৈ আছো বকৰামিত থৈ আছে এডোখৰ লোহাডোখৰ আপুনি আনিব লাগিব জুইত পুৰিব লাগিব জুইত পুৰি যদি চুম্বক এখনৰ কাষত ৰাখে চুম্বকডোখৰ স্পৰ্শত থাকিলে সেই লোহাডোখৰ চুম্বকলৈ ৰূপান্তৰ হ'বলৈ বেছি সময় নালাগিব আমাৰ মহাপুৰুষে এই নামৰ কথা কৈছে নামে 7টা কাৰ্য সাধন কৰে
প্ৰথমে ধৰিব পাতকস্বৰ মহাপুণ্য কৰাইলৈ গোটেই বিষয়ত কৰাইলৈ বিষয়ৰ প্ৰতি কৃষ্ণত প্ৰেমৰ প্ৰতি উপজাইলৈ বৈষ্ণৱী জ্ঞান মায়াক দহি কৰিব নিৰ্যান চৈতন্য মৰে পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে তাৰমানে নাম লোৱা লোকজন আমি অখাদ্য খাই আছিলো অগম্যা গমন কৰি আছিলো অকৰ্ম সম্পাদন কৰি আছিলো নামলৈ আহিলো নাম হল অগ্নি হৰিনাম সুদাসন পাতক সুখানবন খনিকতে ৰহি কৰে চন্দ্ৰ আপুনি কোৱা নামৰ কথা কৈছে নামলৈ আহিলো নাম অগ্নিয়ে আমাৰ পুৰিব লাগিব তাৰমানে আমি নাম অগ্নিয়ে কেনেকৈ পুৰিব গুণ নামটো লোৱাৰ লগে লগে গুণৰ সন্দৰ্ভে নামৰ অন্বয় মহাপুৰুষ মাধৱদেৱে ঘোষা শাস্ত্ৰত লিখি দিছে নামৰ অন্বয় যদি আমি নাম লোৱাৰ লগে লগে আমাক পুৰিব লাগিব দেহি মই কি খাই আছো দেহি মই কি কৰি আছো দেহি মই কলৈ গৈ আছো পুৰিব লাগিব তেনেধৰণে পুৰিব পুৰাৰ লগে লগে কি হ'ব আজিৰ পৰা নাযাওঁ দেই আজিৰ পৰা নেখাওঁ দেই আজিৰ পৰা নকৰো দেই সংকল্প ল'ব লাগিব তেতিয়া নাযাওঁ দেই নকৰো দেই হয় নাযাওঁ বুলি ভাবিছো গধূলি হ'লে ওলাই গ'লে সংগীতা পাওঁ যিকেইটা সংগঠনলৈ গ'লে নাখাবলগীয়া খাবলগীয়া হয় নাযাবলগীয়া হ'লে যাবলগীয়া হয় গতিকে নাযাওঁ আজি তালৈ ক'লৈ যাম মহন্তজনৰ ওচৰলৈ যাম চুম্বকৰ কাষলৈ যাম নাম অগ্নিয়ে পুৰাৰ পাছতো যদি আকৌ তালৈকে গৈ থাকে হয়নে বাৰু নাম অগ্নিয়ে পুৰা নোযোৱা জানিলো নাখাবলগীয়াটো বিষয়ে ভাগৱতে ক'লে নামে ক'ব ভাগৱতে কোৱা মানে নামে কৈছে ভাগৱতত অকল নামেই আছে গতিকে নামে আমাক সৰ্বক্ষণতে আমাৰ কৰণীয় কৰ্তব্যখিনি কি কৈ আছে জনাৰ পাছত আকৌ যদি তালৈকে কৈ থাকো এইটো পুৰা নোযোৱা ক'লে যাব লাগিব মহন্তৰ ওচৰত যাব লাগিব মহন্তৰ লগত আমি সম্পৰ্ক কৰিব লাগিব মহন্তৰ লগত সম্পৰ্ক কৰোঁতে কৰোঁতে অজামিল সাধুৰ সংগ মহন্তৰ সকলৰ লগত কাৰণ কি কৈছে য'তে ত'তে নাথাক হৰি নামৰ ৰত্ন মহন্ত ৰূপ দোকানী ৰাখে কৰি মহা যত্ন হয় এতিয়া সেইকাৰণে মহন্তজনৰ কাষ চাপিব লাগিব সেই মহন্তৰ কাষত গৈ নাম বস্তু ধাৰণ কৰিব লাগিব মহন্তৰ মতে চলিব লাগিব তেতিয়া আমি আমাৰ স্বভাৱৰ পৰিৱৰ্তন হ'ব আমাৰ মনৰ পৰা কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰ এইবোৰ নাইকিয়া হ'ব তাৰ ঠাই ল'ব মৰম চেনেহ কৰুণা কৃপা দয়া অনিমা নগিবা প্ৰাপ্তি পাকাইম ইত্যাদি ইত্যাদি গুণবোৰে আমাৰ লগ ল'ব সেইটো সৌচতা এইটো পবিত্ৰতা এই পবিত্ৰতা যেতিয়া আহিলে তেতিয়া কি হ'ব সমস্তৰ প্ৰতি দয়াৰ মনোভাৱটো আহিব কাৰ প্ৰতি যিজন সমাজৰ আটাইতকৈ বেয়া কাম কৰিছে সেইজনৰ প্ৰতি দয়া সেইকাৰণে কৈছে দাতাত চুৰত দৃষ্টি একতুল সাধুত নিচত একৰ জ্ঞান হ'ব এই কৈছে দয়া তাৰ পাছতহে সত্য তাৰ পাছত সত্য সত্য গুণ সত্যম শিৱম সুন্দৰ সত্যই ঈশ্বৰ এতিয়া সত্য চব যুধিষ্ঠিৰে এটা বাক্য তেওঁ মানে মুখস্থ কৰিবলৈ বহুত দিন লাগিছিলে কোনটো বাক্য সদায় সঁচা কথা কয় দুৰ্যোধনে কিন্তু একেদিনে পাইছে বুজিলে না সদায় সঁচা কথা ক'বতো যুধিষ্ঠিৰৰ মুখস্থই নহয় তাৰমানে সদায় সঁচা কথা কবা বুলি কৈ লাভ নাই এইটো আচৰণ কৰিব লাগিব আচৰণলৈ আনিব লাগিব সেইকাৰণে আমাৰ সদায় প্ৰাৰ্থনা হোৱা উচিত তুমি হৰি কৃপা নহয় বাহিৰত গুৰু ৰূপে অনুগ্ৰহ কৰি আছা মোক আপুনি কোৱাটো জানা শ্ৰীৰাম নাম নিজ অন্তৰ্যামী গুৰু ৰূপে মই অন্তৰত মোক সকলোৱে কৈছে সঁচা মিছা কথা নকবা জানো মিছা কথা ক'ব নালাগে মই জানো কিন্তু মোৰ অকণমান বিপদ এটা অহালে অকণমান স্বাৰ্থ অহাৰ লগে মিছা কথা কৈ দিওঁ কিয় কৰোঁ তাৰমানে অন্তৰ্যামী গুৰুৱে মোক তেতিয়ালৈকে প্ৰকাশমান হোৱা নাই অন্তৰ্যামী গুৰুজন প্ৰকাশমান হোৱা নাই অন্তৰ্যামী গুৰুজন প্ৰকাশমান হোৱা এতিয়া সেইকাৰণে তৃতীয় চতুৰ্থ চৰণ কৈছে সত্য সত্য দুটা
এটা চিৰন্তন সত্য আনটো আপেক্ষিক সত্য এইখিনি কোৱাৰ পাছতে মই ভাগৱতলৈ যাম মূল বস্তুলৈ সত্য দুটা এটা চিৰন্তন সত্য আনটো আপেক্ষিক সত্য চিৰন্তন সত্যটো কোনটো মহাভাৰতত আমাক দেখুৱাই দিছে বোলে যুদ্ধ সাতান হৈ গ'ল আৰু যুদ্ধ হ'বই আৰু কৌৰৱ পাণ্ডৱৰ মাজত দুৰ্যোধনো গৈছে কৃষ্ণৰ কাষলৈ অৰ্জুনো গৈছে কৃষ্ণৰ কাষলৈ অৰ্জুন গৈ পেলাই দুৰ্যোধনৰ কৃষ্ণৰ চৰণৰ ফালে বহিছে দুৰ্যোধন গৈ সীতানত গৈ পেলাই সিংহাসনত বহিছে কৃষ্ণই চকুকেইটা মেলিয়ে দেখিলে অখা অৰ্জুনক সম্বোধন কৰিলে দুৰ্যোধনে একদম গৰজি উঠিলে মই আগে আহিছিলো তাৰপাছত কৈছে ৰবা তোমালোকৰ মই ইচ্ছা পূৰণ কৰিম তোমালোকৰ অভিপ্ৰায় মই বুজি পাওঁ তেতিয়া কৃষ্ণই ক'লে মই কিন্তু যুদ্ধ নকৰো মই এফালে থাকিম আৰু মোৰ 11 অসখিনি সেনা মই এফালে থাকিব প্ৰত্যেকজন সেনাই এজন সেনা মোৰ লগত পাৰ কাক লাগে কোৱা দুৰ্যোধনৰ তুমি যদি যুদ্ধই নকৰা তোমাক কিয় লাগিছে তোমাৰ সেনাখিনি লৈ যাব অৰ্জুনে একো নকৰিলে তোমাক ক'লে হ'ব এতিয়া আপেক্ষিক সত্যত আশ্ৰয় ল'লে দুৰ্যোধনে চিৰন্তন সত্যত আশ্ৰয় ল'লে অৰ্জুনে এতিয়া চিৰন্তন সত্য হৈছে ঈশ্বৰ আৰু আপেক্ষিক সত্য হৈছে তেওঁৰ দ্বাৰা সৃষ্টি কৰা জগতখন আমি তেওঁৰ দ্বাৰা সৃষ্টি কৰা জগতখন মানে ধন টকা পইচা সম্পদৰ পাছত দৌৰিছো নে তেওঁৰ পাছত দৌৰিছো অৰ্জুনে তেওঁৰ পাছত দৌৰিলে তেওঁক ধাৰণ কৰি ল'লে দুৰ্যোধনে কিন্তু তেওঁৰ দ্বাৰা নিৰ্মিত সম্পদৰ পাছত দৌৰিলে দুৰ্যোধনৰ কি অৱস্থা হ'ল দেখিব সেইকাৰণে আমি আপেক্ষিক সত্য যিটোক আমি কি বুলি কৈছে সত্যক অবস্তুক দেখাও বস্তুক আৱৰি এহিকে মূলমায়া জানানিষ্ট কৰি আমি অবস্তুবোৰকে বস্তু বুলি সেইবোৰৰ পাছে পাছে দৌৰি যদি ফুৰিছো তেতিয়াহ'লে দুৰ্যোধনৰ দৰে আমাৰ একে অৱস্থা হ'ব গতিকে এইটোৱে হৈছে প্ৰকৃততে ধৰ্ম এই ধৰ্মটো 4টা স্তম্ভত প্ৰতিষ্ঠিত তপ শৌচ দয়া আৰু সত্য এই 4টা স্তম্ভৰ কথা প্ৰথম স্কন্ধ ভাগৱতত আমাক দেখুৱাই দিওঁ এই ধৰ্মটো আমি যেতিয়ালৈকে ধাৰণ কৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ হৃদয়ত আধ্যাত্মিকতাই ঠাই নল'ব আৰু যেতিয়ালৈকে আমাৰ হৃদয় আধ্যাত্মিকভাৱে পুষ্ট নহ'ব যিমান গুৰু যিমান ভকত যিমান আমি বিষয় ডাঙৰ ডাঙৰ পদাধিকাৰী নহওক কিয় আমাৰ কিন্তু একো লাভ নহ'ব সেইকাৰণে ইয়াত এতিয়া ভাৰ্যা কাৰ নাক পত্নী বিলাক নাক পত্নী বুলি কৈছে চাব দেই যি ভাৰ বহন কৰে সি হৈছে ভাৰ্যা ভাৰ্যা কোন ভগৱন্তৰ লক্ষ্মী হয় লক্ষ্মী আকৌ আগলৈ গুচি যাওকচোন সৃষ্টিৰ একেবাৰে আৰম্ভণিলৈ তেওঁৱেই আছিল তেওঁৱেই নিজকে দুভাগ কৰি হয় কি ভাগ গ্ৰহণ কৰিলে তেওঁ কি দিলে তেওঁ নিজকে দুভাগ কৰিলে এভাগ পুৰুষ আন ভাগ প্ৰকৃতি পুৰুষে প্ৰকৃতিত কি ভাগ হ'বলৈ দিলে বীৰ্য ধাৰণ কৰিলে ভাৰ গ'লে কি হ'ব এতিয়া সৃষ্টি হ'ল মহত্ব সৃষ্টি হ'ল 3 অহংকাৰ এনেকৈয়ে জগতখন সৃষ্টি হ'ল হয়নে বাৰু এতিয়া বিষয় সম্বন্ধৰ বিবাহৰ বেলিকালে যদি আমি চাওঁ তেতিয়া আমাৰ বিবাহ অনুষ্ঠানত কি হয় স্বামীক বৰণ কৰে বৈষয়িক স্বামীক বৰণ কৰে সেইদিনাখন সংকল্প লয় তোমাৰ
ভাৰখন মই আজিৰ পৰা বহন কৰিম ভাৰ্যা এনে বিষয় সম্বন্ধ ওপৰত বিষয়ত পত্নী কোন পত্নী সেইকাৰণে জয়ন্তী বা ৰাধিকাই তেওঁ সতীত্বটো প্ৰমাণ কৰিবৰ কাৰণে আমাৰ গুৰু আগত তেওঁ কৈছিলে বহুত কথা ক'লে স্বামী তপ স্বামী কৰো ধ্যান স্বামীৰ সকলো পিনে নিশ্চিন্ত হোৱা স্বামীক নিদিয়ে কৈ নকৰো ভোজন স্বামীক নুসুধি কৈ নকৰো গমন ইমানবোৰ কথা কৈ আটাইতকৈ ডাঙৰ তত্ত্বটা হ'লে কি ক'লে তাত স্বামী যদি মন্দ কৰ্মে কৰে কদাচিত তেতিয়াহ'লে সেইগৰাকীয়ে পত্নী যিগৰাকীয়ে পতনৰ ফালে গতি কৰা পত্নীক ঘূৰাই আনিব পাৰে স্বামীক ঘূৰাই আনিব পাৰে পতনৰ দিশে গতি কৰা স্বামীক যিগৰাকীয়ে ঘূৰাই আনিব পাৰিব সেইগৰাকীয়ে প্ৰকৃত পত্নী এতিয়া আকৌ তই এবটল খাইছ মই দুবটল খাওঁ হয় তই এবটল খাইছ মই দুবটল খাওঁ আপুনি সমস্তখিনি কৈ আছে কৃষ্ণ এই ভাগৱতত 3টা গুণ আছে বুলি কৈছে 3টা গুণ নহয় 10টা গুণ 3টা গুণ বুলি কৈছে এতিয়া মায়াৰ গুণ 3টাকে অকণমান আমাক দেখুৱাই দিব লাগে কৃষ্ণ 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 হয় আমি বিষয়টো বাৰু ঠিক নহয় আপোনাৰ কথাখিনি আমি কৈ আছোঁ আপুনি আমাৰ কথাৰ মাজতে গোটেই কথাখিনি ওলাই আছে আপোনাৰ ওলাই আছে দেই আপুনি সেইকাৰণে সেইটোৱে কৈছোঁ গোটেই কথাখিনি ওলাই আছে আমি কৈ আছোঁ কৈ আছে আপুনি এতিয়া আমাৰ আপোনাৰ কথাখিনি অকণমান যদি আগলৈ গুচি যাওঁ আমি সেইকাৰণে কৈছিলোঁ অলপ আগতে যে আমি পুতেকে মাকৰ আগত ভক্তি যুগৰ কথা কৈছে একেদিনাই কৈছে নেকি নাই কোৱা ক'ৰ পৰা সম্ভৱ হৈছে সেইকাৰণে কৈছোঁ যে ৰাস হ'বলৈ হ'লে দৈৱকী বসুদেৱৰ বিবাহ হ'ব লাগিব কপিল মুনিৰ দৰে সন্তানে মাতৃৰ আগত ভক্তিৰ কথা ক'বলৈ হ'লে এটা নিৰৱচ্ছিন্ন সাধনা লাগিব এনেই সম্ভৱ নহয় নিৰৱচ্ছিন্ন সাধনাটো ক'ৰ পৰা হৈছে কৰ্দম্ব ঋষিৰ বিবাহৰ পৰা আহিছে নিৰৱচ্ছিন্নভাৱে আহিছে 10টা ইন্দ্ৰিয়ক সংযম কৰিবৰ কাৰণে তেওঁ সাধনা কৰিছে সাধনা কৰি তালৈ কোন আহিছে স্বয়ম্ভু মনু আৰু শতৰূপাই কাক লৈ আহিছে দুহিতাক লৈ আহিছে দুহিতা কোন দেৱহী দুহিতা দুহিতা মানে কি এনে আমি দুহিতা আমকৰ দুহিতা বুলি আমি বিবাহ চিঠিখনত লিখো দুটা কুলৰ হিত সাধন কৰিব পৰা যাৰ ক্ষমতা তেওঁ দুহিতা পিতৃকুল আৰু স্বামীকুলৰ দুইটা কুলৰ হিত সাধন কৰিব যি পাৰিব তেওঁ দুহিতা এতিয়া পিতৃকুলৰ স্বামীকুলৰ হিত সাধন কৰিব পৰা দুহিতাগৰাকী লক্ষণটো চাওক নতুন বুঢ়াইজনীয়ে মাকলে ফোন কৰিছে অ মা আমাৰ শহুৰদেউতাই আজি খাৰ খাওঁ বুলি কৈছে মই বনাই নাপালো কেহানিও তেতিয়া ফোনতে মাকে জীয়েকক তই আঁতৰি যা মই কৈ দিছো তই যা এনেকে আমাৰ সংস্কাৰটো এতিয়া কেতিয়া দিছে বুজি পাইছে নহয় আমাৰ সংস্কাৰটো সি এদিনলৈ থৈ দিয়ে বাকী কেইদিন তই কি কৰিবি যা বিষয় সম্বন্ধীয় জ্ঞান ল গোটেই ৰাতি টোপনি ক্ষতি কৰি পেলাই তই পঢ় মই আজি যিঘৰ গৃহস্থ আছিলো ছোৱালীজনীক এবাৰকে কৈছো যে তোমালোকে তাই ক্লাছ 10ত পঢ়ি আছে তাইক কৈছো তুমি যে বিদ্যালয়লৈ যোৱা প্ৰথম যে প্ৰাৰ্থনাটো কৰা কিয় কৰা জানো কৰি আছো কিয় কৰো নাজানো ও মসতুলা সৰ্গময় তমসুগা জ্যোতিগময় মৃত্যুমা মৃত্যুম অমৃতম গময় গাই আছো তুলিচিত মৃত্যুৰ গাই আছো কেলে গাইছো কিয় গাইছো এইবোৰ আৰু বিশ্লেষণ কৰি দেখুৱা নাই মই কৈছো যে পঢ়া ল'ৰাটো যেতিয়া কি হয় 50টা বা 100টা ল'ৰা ছোৱালী একেলগে শিক্ষকে পঢ়াই একখিনি কথা পঢ়ায় তাৰ মাজত কেইটামান চুকা হয় কেইটামান গেধা ছাত্ৰকেইটা কি বুলি কয় তহঁতি অলগত তহঁতৰ মন নাই কিতাপত তহঁতৰ মন নাই কিতাপত তহঁতৰ খেলা ধূলাত মন চুকাকেইটা কি বুলি কয় চা গেধাকেইটা সেইকেইটা মনোযোগী পঢ়ে কাৰণে তাৰমানে মনৰ ওপৰত নিৰ্ভৰ কৰে মনটো কিন্তু আমি ইচ্ছাকৃতভাৱে ক'ৰবাত থওঁ বুলি থ'ব নোৱাৰো গীতা শাস্ত্ৰৰ মূল প্ৰতিপাদ্য বস্তুটো হৈছে মনটো মই নিয়ন্ত্ৰণ কৰো বুলি কৰিব নোৱাৰো মনৰ নিয়ন্ত্ৰণ কেৱল ভগৱন্ত সেইকাৰণে ভগৱন্তৰ মনটো সমৰ্পণ কৰিব লাগিব
সেইকাৰণে ভগৱন্তক প্ৰাৰ্থনা জনাই ভগৱন্তক সমৰ্পণ কৰি ক্লাছৰুমলৈ এতিয়া আমাৰ ল'ৰা ছোৱালীবোৰক আমি এই কথা নিশিকাওঁ এইটো শিকাব লাগিব স্বয়ং ত্যাগ কৰাৰ পাছতে স্নান শুদ্ধতা সচিতা এইবোৰ খুব ধুনীয়াকৈ আছে কোনটো অমৃত স্নান কোনটো পিঠা স্নান কোনটো মানে ৰাক্ষস স্নান এইবোৰ স্নানৰ সময় নিৰ্ধাৰণ কৰি দিছে গতিকে আমি এটাই কথা কৈছো চাব ভাগৱতত অতি ধুনীয়াকৈ আছে ক'ত যেতিয়া উদ্ধৱে কলৈ গৈছে গোপীকাকৰ কাষলৈ গৈছে গোপীসকলৰ ওচৰলৈ উদ্ধৱক পঠাই দিছে উদ্ধৱে গৈ গোপিকাসকলে দৈনন্দিন কৰ্ম কেনেকৈ সম্পাদন কৰিছে সূৰ্য উঠাৰ আগতে তেওঁলোকে কি কৰিছে সূৰ্য উঠাৰ পাছত কি কৰিছে এইখিনি গোটেইখিনি ভাগৱতত দেখুৱাই দিছে এইবোৰ বিশ্লেষণ কৰিব লাগিব এইখিনি কৰি দেখুৱাব লাগিব আমাৰ ল'ৰা ছোৱালীবোৰক ক'ব লাগিব সেইকাৰণে যে তোমালোকৰ প্ৰথম কৰ্তব্যটো শয্যা ত্যাগ কৰাৰ পাছত স্নান কৰাৰ পাছত গুৰু সেৱা ঈশ্বৰ সেৱা প্ৰাৰ্থনা তাৰ পাছত পঢ়া গতিকে সেই ল'ৰা ছোৱালীয়ে কেতিয়াও টোপনি ক্ষতি কৰি পঢ়িব নালাগে অকণমান পঢ়াৰ পাছতে সকলোখিনি কাৰণ ভগৱন্তে মনটো যেতিয়া ল'ব দাখন আমি হালিবলৈ ওলাইছো কাঠৰ নামটো টমনিয়াই আছো কাঠৰ নামটো থাকি যাব কিন্তু সেই দাখন যদি আমি জুইত নিক্ষেপ কৰি 5 মিনিটমান থোৱাৰ পাছত গেজিটো লোহা হৈ থাকে নে কিন্তু জুইলে ৰূপান্তৰ হয় অনাৰ লগে ফেৰ ফেৰকে জ্বলি সোমাই যায় তাৰমানে লোহা হৈ আছিল জুইত নিক্ষেপ কৰি দিয়াৰ কাৰণে সি লোহা হৈ থাকে জুই হৈ গ'ল মন হৈ আছিল আমাৰ গুৰুজনে সেই জ্ঞানটো দিছে মনটো তুমি ঈশ্বৰক অৰ্পণ কৰা সেই মনটো ঈশ্বৰে নিয়ন্ত্ৰণ কৰিব মনটো মনৰ গৰাকীজন মানুহ হৈ নাথাকে ঈশ্বৰলৈ ৰূপান্তৰ হয় যাৰ মনটো ঈশ্বৰক সমৰ্পণ কৰিব পাৰে সেই মনৰ গৰাকীজন মানুহ হৈ নাথাকে সেই মনৰ গৰাকীজন ঈশ্বৰ হৈ পৰে এই তত্ত্বটো আমাক শিকাইছে ভাগৱত আমি ঈশ্বৰ পাবৰ কাৰণে বাঞ্ছা কৰিব নালাগে আমি নিজকে ঈশ্বৰলৈ ৰূপান্তৰ কৰিব লাগিব ভাগৱতে আমাক সেই জ্ঞান দিছে গতিকে এতিয়া ইয়াত আমাৰ নিৰ্দিষ্ট পাঠত নাগ পত্নীসকলে কৃষ্ণক স্তুতি কৰিছে কৃষ্ণক স্তুতি কৰোঁতে কি বুলি কৈছে তেওঁ সৃষ্টি স্থিতি প্ৰলয়ৰ সকলোৰে গৰাকী আধাৰ সেইজন ঈশ্বৰক নাগসকলে পাবলৈ সক্ষম হৈছে তেওঁলোকৰ স্বামীসকলে সেইজনক তালৈ আকৰ্ষণ কৰি আনিবৰ কাৰণে সক্ষম হৈছে কোন এইকাৰণে চাব দেই সাধুগ্ৰস্ত আমাৰ ভকতনি নাই কিন্তু আছে নেকি ভকতনি নাই আমি সেইকাৰণে সেই কৃষ্ণস্বামী তজুপাই আমি বুলি ক'বলৈ এই চাদৰখন লৈ লৈছো কাৰণ আমিও কৃষ্ণস্বামীৰ ভাৰ্যা নহ'লে আমি কৃষ্ণক স্বামী বুলি কেনেকৈ কওঁ সেই কৃষ্ণস্বামী তজুপাই আমি বুলি হয়নে বাৰু সেইকাৰণে ভকতনি নাই পুৰুষ বুলি কওঁতে কেৱল মাত্ৰ মতা মানুহজনক কোৱা নাই পৰম পিতা পৰমেশ্বৰ পৰমাত্মাই যেতিয়া শৰীৰত প্ৰৱেশ কৰে তাৰ নাম লয় জীৱাত্মা জীৱপুৰুষ আইসকলৰ দেহতো সেই জীৱপুৰুষ বিৰাজমান বাপসকলৰ দেহতো সেই জীৱপুৰুষ বিৰাজমান আছে এতিয়া ইয়াত পত্নীসকলৰ জৰিয়তে এতিয়া চাওক ইয়াৰ আগতে আৰু এটা ঘটনা ঘটি গ'ল ইয়াতে সেই ঘটনাটোৰ বিষয়ে অকণমান আমি জানি লওঁ এই দশম স্কন্ধত ইয়াৰ আগতে এটা ঘটনা ঘটি গ'ল কৃষ্ণই গৰু চৰাই আছে বৃন্দাবনত ভোক লাগিলে তাৰ পাছতে বলৰামক মাতি নি ক'লে যে কাষতেই এখন ব্ৰাহ্মণ গাঁও আছে
ব্ৰহ্মক চিন্তা কৰে তেওঁলোকে ব্ৰহ্মক চিনি পায় তালৈ আমাৰ প্ৰতি আহাৰ নাই তেওঁলোকে যজ্ঞত নিযুক্ত হৈ আছে ব্ৰাহ্মণবোৰ কাক বিচাৰি যজ্ঞ কৰিছে জানে ঈশ্বৰক বিচাৰি যজ্ঞ কৰিছে তাত গৈ পেলাই ক'লেগে জগতৰ ঈশ্বৰে কাষতে গৰু চৰাই আছে ভোক লাগিছে সেইজন ঈশ্বৰৰ কথা বুজিব পৰা নাই একদম সহজভাৱে কৈছো কোন সেইজন ঈশ্বৰ আমি আচল ঈশ্বৰজনক উপাসনা কৰি আছো সেইজন ঈশ্বৰে আমাক আহাৰ দিবলৈ সময় নাই উভতি গুচি গ'ল তাৰপাছত তাকো ক'লে যোৱা তেওঁলোকৰ পত্নীবোৰক খুৱাই যোৱা কিন্তু পত্নীবোৰে আহিবলৈ দেখি যিজন ঈশ্বৰক পাবৰ কাৰণে আমি ইমান হাবিয়াস কৰি আছিলো সেইজন ঈশ্বৰ আহি আজি আমাৰ ঘৰৰ ওচৰতে আছে তাৰমানে কি দেখুৱাইছে দুটাৰ জৰিয়তে দেখুৱাইছে মই আগতে সেইকাৰণে কৈ দিছো যে পুৰুষ বুলি কওঁতে বেলেগ নহয় আইসকলৰ দেহতো পুৰুষ বিৰাজমান আছে বাপসকলৰ দেহতো বিৰাজমান আছে আৰু ভগৱন্তক প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি সকলো দাস হৈ আমি আয়ে হওক বা বাপে হওক সকলো দাস হৈ আমি স্বামীক সেৱা কৰোঁ এই দুটা তত্ত্ব তাত সমান্তৰালভাৱে দেখুৱাই দিছে আমি যদি একেজনেই তাৰমানে একেজনৰ দুটা চৰিত্ৰ তাত দেখুৱাইছে একেগৰাকী দুটা চৰিত্ৰ এটা চৰিত্ৰ হৈছে কি যে তেওঁ ব্ৰহ্মক চিনি পায় অথচ কিন্তু ব্ৰহ্মৰ প্ৰতি তেওঁ সমৰ্পণ ভাৱনা নাই এনে জ্ঞানে কৰ্মে তাইতে নাপায় ভক্তি নোপোজে জালে ভক্তিটো কৰিব লাগিব ভক্তিটো কৰিব লাগিব কৃষ্ণৰ জানিলেই নহ'ব কৃষ্ণক বিচাৰিব লাগিব ক'ত বিচাৰিব লাগিব ভাগৱতে আমাক দেখুৱাই দিছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু হেন মানে সকলোতে তেওঁলোকে এইটো দেখুৱাইছে স্বয়ং ভগৱন্ত যোৱাৰ স্বত্তেও সেই ব্ৰহ্ম ধ্যান কৰা ব্ৰাহ্মণসকলে তেওঁলোকৰ দায়িত্বত তেওঁলোকৰ জ্ঞানাভিমানত তেওঁলোকে কিন্তু সেইজনক সাধাৰণ মনুষ্য বুলি জ্ঞান কৰিলে এতিয়া সেইকাৰণে আমাক দেখুৱাই দিছে চাবৰি বাধ্যমস্ত মই আকৌ জ্ঞানলৈ গৈছো আৰু জ্ঞানৰ কথা কৈছো লীলা অৱতাৰ ধৰা তুমি কি পাম অসংখ্য অৱতাৰৰ কথা ক'বলৈ যাওঁতে এটা কথা ক'লো এইটো কি আমি মানুহবোৰে বানপানী হ'লে আমাৰ হাহাকাৰ লাগে ভূমি পৰুৱা কিন্তু মাওকে উঠিবলৈ সক্ষম হয় লতা পাতিয়ে তেওঁলোকে জীৱনটো ৰক্ষা কৰিব পাৰে চাবি যে মানুহে নিৰীক্ষণ কৰিলে ভূমি পৰুৱা আমি কেনেকৈ উপনীত থাকিব পাৰোঁ বানপানী এইটো অন্বেষণ কৰিছে তাৰমানে আধাৰটো কি জ্ঞানৰ আধাৰটো কি ভূমি পৰুৱা সেই ভূমি পৰুৱাই তেতিয়াহ'লে আমাক জ্ঞান দিয়া নাই নে মানুহক জ্ঞান দিয়া নাই হয়নে বাৰু প্ৰকৃতিয়ে আমাক জ্ঞান দিছে হয়নে সেইকাৰণে আমাৰ শাস্ত্ৰই কৈছে প্ৰকৃতিবোৰক নিৰীক্ষণ কৰা যত দেখা ভূতৰ প্ৰাণী সবাহাকে বিষ্ণু হেন মানা বিষ্ণু বুদ্ধি কৰা ঈৰ্ষস্বৰূপে হৰি সবতে বৈধ চোৱা বিচাৰা তোমাৰ ঈশ্বৰজন সেইকাৰণে ক'ত আছে আমি সেইকাৰণে আমাৰ ক'ত আছে আমি সেইকাৰণে প্ৰথমে নিজক জানিব লাগিব মোৰ হৃদয়ত আছে উপাসা কৰোঁ হৃদয়ত মই মোক চিনি নাপাওঁ সেইকাৰণে আনক ক'ত চিনি পাওঁ মই নিজক চিনি পোৱা নাই পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত পঢ়াৰ পাছত তেওঁ সুধিলে তুমি কি ক'লা মই মোৰ নিজক চিনি পাওঁ বুজিছে নহয় হয় আপুনি কৈ আছে কথাখিনি আমি এটা প্ৰশ্ন কৰি বুলি ভাবিছোঁ আপুনি মন আৰু জীৱৰ কথা কৈ আছে নহয় মন আৰু জীৱৰ পাৰ্থক্য কিবা আছে নেকি অকণমান হয় আছে 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 আমি পঢ়িয়াই যদি চাওঁ আছে এতিয়া আমি তেতিয়াহ'লে তৃতীয় স্কন্ধ ভাগৱতলৈ যাব লাগিব হয়নে বাৰু তৃতীয় স্কন্ধ ভাগৱতত কৈছে যে আমাৰ এই দেহটো 24টা তত্ত্বেৰে গঠিত 20 ব্ৰহ্মাণ্ডখন 14খন ভুৱনেৰে নিৰ্মাণ হৈছে
14খন ভুৱনত যাক য'ত স্থাপন কৰিব লাগে ভগৱন্তে থাপিছে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড অৰ্থাৎ আমাৰ শৰীৰটোত 14টা ইন্দ্ৰিয় নিৰ্মাণ হৈছে এই 14টা ইন্দ্ৰিয়ত 14জন দেৱতাক স্থাপন কৰিছে হয়নে বাৰু এইখিনি জানে সকলোৱে জানোৱে হয়নে নাকত অশ্বিনী কুমাৰ জিভাত বৰুণ বাক্যত বহ্নি কাণত দিশ ইত্যাদি 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 অভ্যন্তৰ 3-4টা বস্তু অৰ্থাৎ একাদশ ইন্দ্ৰিয় বুলি কওঁতে মনটোক বুজায় কিন্তু 14 ইন্দ্ৰিয় বুলি ক'লে মনৰ 4টা অৱস্থাৰ কথা বুজায় এতিয়া এখানে মনটো 4টা অৱস্থা হে দেই অৱস্থা পানীৰ 3টা অৱস্থা এটা জুলীয়া এটা গেছীয় আৰু এটা পনীয়া পানীৰ 3টা অৱস্থা বৰফ বুটা মাৰিলে বৰফ হ'ল গলিলে পানী হ'ল ভাপ হৈ উৰি গ'লে বাষ্পীয় হ'ল মনৰ 4টা অৱস্থা এতিয়া মনটো আমাৰ কি মনৰ সদায় সংকল্প আৰু বিকল্প থাকে মনত বহি আছে চন্দ্ৰ চন্দ্ৰ একলা দুকলাকৈ বাঢ়ে একলা দুকলাকৈ কমে আমাৰ মনৰ সংকল্পবোৰ আজি চাইকেলখনত কাইলৈ বাইকখনত পৰহিলে 4চকীয়াখনত তাৰ পাছত এৰোপ্লেনখনত আজি মোৰ একঠা মাটি কাইলৈ এবিঘা কাইলৈ গোটেই ৰাজ্যখন তাৰ পাছত 3 দলিত মনৰ সংকল্প মনত নুজুৰে মনত বহি আছে চন্দ্ৰ মন চঞ্চল তাৰ পাছত আহিলে বুদ্ধি বুদ্ধিৰ 2টা চৰিত্ৰ বুদ্ধিত বহি আছে ব্ৰহ্মা ব্ৰহ্মাৰ 2টা চৰিত্ৰ ব্ৰহ্মাই পদ্মচক্ৰত বহি আধা বয়স পাৰ কৰি দিলে নিজৰ প্ৰচেষ্টাৰে তেওঁনো কোন তাক জানিবৰ কাৰণে তেওঁ উৱাদি নাপালে পদ্মচক্ৰৰ পৰা গৈ হাতুৰি নাদুৰি আধা বয়স পাৰ কৰা বস্তু বিচাৰি নাপায় আকৌ উভতি হাতুৰি নাদুৰি আহি পদুম পাহত বহিয়াৰ লগে লগে জকাৰ পৰা সেই পানীৰ শব্দ হ'ল টপ 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 এই টপ শব্দটো আগতে কৈ গৈছিল টপ এইবাৰ তেওঁ এই টপ কৰিলে তাৰমানে জ্ঞান অন্বেষণ কৰিলে অৰ্থাৎ ঈশ্বৰৰ বুদ্ধিৰে বিচাৰিলে ঈশ্বৰৰ শক্তিৰে বিচাৰিলে আগৰ কিন্তু সময়ত তেওঁ নিজা শক্তিৰে বিচাৰিছিল সেইকাৰণে আমাৰ বহুজন নিজা শক্তিৰে নিজৰ চেষ্টাৰে গোটেই দিনটো গৰু সদায় খাটি থাকে গধূলি 2 পইচা অৰ্জন কৰিব নোৱাৰে 2 পইচা ৰাখিব নোৱাৰে কিন্তু কোনোবাজনে ঈশ্বৰৰ শক্তিয়ে অকণমান কষ্ট কৰিলে সেই পায় এইবোৰ ভাগৱতীয় তত্ত্ব ব্ৰহ্মাই ঈশ্বৰৰ শক্তিয়ে বিচৰাৰ লগে কাষতে বৈকুণ্ঠখন পালে ভগৱন্তক পালে চতুশ্লোক ভাগৱত ব্ৰহ্মাক কৈ দিলে চতুশ্লোক ভাগৱত ধাৰণ কৰি তুমি সৃষ্টি কৰিবা আনন্দিত হৈ থাকিবা যিদিনাই চতুশ্লোক ভাগৱত পাহৰিবা তোমাৰ বিপদ হ'ব সৰস্বতী সৃষ্টি কৰাৰ লগে পাহৰি থাকিলে বিপদ হ'ব পাছত আকৌ দৈৱকীৰ্তনৰ কৃষ্ণ পৰীক্ষা কৰিবৰ কাৰণে গুৰু ৰক্ষা ডাঙৰবোৰ লুকাই থৈলেকে বিপদ হ'ল চতুশ্লোক ভাগৱতটো কি জগতৰে পূৰ্বে মই মাত্ৰ থাকো কাৰণ কাৰ্যকাৰণৰ কিছু নাছিলে কোৱা মুখমাত্ৰ দেখি উঠা সৃষ্টিৰ বৈধত দেখা শুনা মানে মই মাত্ৰ বিচাৰো মই অৱশেষত থাকো সৃষ্টিৰ অন্তত কুণ্ডল ৰাখিলে শুনা কৰিব তাৰমানে যত দেখা চলাচল কৰিব এতিয়া সেই তত্ত্বটো আমি যদি ধাৰণ কৰি চলো তেতিয়াহ'লে আমি আমাৰ বুদ্ধিৰ আমাৰ সৎবুদ্ধি গৰাকী আমাক এই ব্ৰহ্মাৰ এই চৰিত্ৰৰ জৰিয়তে এইটো দেখুৱাল যে আমি অলপ কোৱা যিটো কৃষ্ণৰ শক্তিয়ে আমি বিচাৰিব লাগিব দ্বিতীয়টো অহংকাৰ
অহংকাৰত কোন থাকে ৰুদ্ৰ ৰুদ্ৰৰ দুটা অৱস্থা দুটা চৰিত্ৰ তেওঁ সংহাৰ কৰিবৰ কাৰণে তমগুণৰ ধাৰণ কৰে আৰু আনখিনি সময়ত তেওঁ কি কৰে তেওঁ সৰ্বখনতে ঈশ্বৰৰ ধ্যান কৰে সেইকাৰণে পাৰ্বতী সুধিছিল গোটেই জগতৰ লোকে তোমাক স্তুতি কৰে তুমি আকৌ কাক কৰা যেতিয়া কৈছে এই কথা কৰিবৰ কাৰণে আহিছে যুগুত তথাপিও তোমাৰ ভাইচাৰে যে তোমাক ক'বই লাগিব মোৰ ব্ৰহ্মাৰ এজন নিয়ন্তা আছে সেই নিয়ন্তাজনক মই উপাসনা কৰোঁ চাব দেই শিৱ কি জটাধাৰী হয়নে চব অলপ আগতে কৈছিলোঁ দৈৱকী নন্দন কৃষ্ণক বসুদেৱে ক্ষীৰত তুলি লৈ নন্দ যমুনাৰ ঘৰলৈ যাওঁতে উঠলি উঠা যমুনায়ো বাদ দিলে হয়নে শিৱই জটাত কি ধাৰণ কৰে নাম গংগা ধাৰণ কৰে আমাৰ সংসাৰৰ জটৰ পৰা যদি আপুনি মুকলি হ'ব খোজে ক্ষীৰত নাম বস্তু ধাৰণ কৰক দৈৱকী নন্দন কৃষ্ণক ধাৰণ কৰি ক্ষীৰত লৈ যোৱাৰ কাৰণে উঠলি উঠা যমুনায়ো বাদ দিলে আমাৰ এই ঢৌবোৰ যিবোৰ উৰ্মি সেই উৰ্মিবোৰক পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে ক্ষীৰত দৈৱকী নন্দন কৃষ্ণক ভাগৱতক ধাৰণ কৰা তাকে যদি তুমি নকৰা এই ত্ৰিশূলডাল কি একো নহয় ত্ৰিশূলডালত কি পাই গৈছে ডম্বলটো পাই গৈছে ডম্বলটো কি ত্ৰিশূলডাল হৈছে সতৰজ ক্ৰম এই তিনিটা গুণৰ প্ৰতীক ডম্বলটো হৈছে নামৰ প্ৰতীক বুজিছেনে বাৰু এতিয়া সেইকাৰণে সাধুমস্ত গুৰুজনে আমাক কৈ থৈ গ'ল পৰৰ ধৰ্ম নিনিন্দিবা নবন্দিবা বুজিছেনে বাৰু এইবিলাকৰ আমি তত্ত্বটো ধ্যান কৰিব লাগিব তাত্ত্বিকতা দূৰ কৰিব আপোনাৰ কথা লাগি আছে মন এই তৃতীয় ঠাইত পঢ়িছে সেই ৰুদ্ৰ অহংকাৰ যদি আপোনাৰ মনলৈ আহিল তেতিয়া আপোনাৰ কি হ'ব সৰ্বনাশ হ'ব চতুৰ্থটো বহি আছে কোন চিত্ত কোন বহি আছে বাসুদেৱ এতিয়া বাসুদেৱ বহি আছে বাসুদেৱ হ'ল ৰজা যেতিয়া যাব কৰতলীয়া ৰজাবোৰে সিংহাসনখন এৰি দিয়ে হয় নে বাৰু চন্দ্ৰ বহি আছে মনত যদি বাসুদেৱক বহুৱাই দিব পাৰোঁ বাসুদেৱ যদি যায় পালে চন্দ্ৰই আসনখন এৰি দিব ৰুদ্ৰই আসনখন এৰি দিব ব্ৰহ্মাই আসনখন এৰি দিব আদিত্যই চকুত বহি আছে আসনখন এৰি দিব জিভাত বৰুণ বহি আছে আসনখন এৰি দিব বহনি বহি আছে আসনখন এৰি দিব তাৰমানে আমি কি কৰিব লাগিব বাসুদেৱ মই হ'ব লাগিব ঈশ্বৰক বন্দনা কৰি বাসুদেৱ মই হ'ব লাগিব